নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেলত। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম কোৰ্চৰ কাট অফৰ ওপৰত আলোচনা কৰিম। তো বি ফাৰ্মৰ চিট কেপাচিটি আৰু কাট অফ দুয়োটাই আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো মেইনলি কাট অফটো ডিপেণ্ড কৰে পেপাৰখন কিমান হাৰ্ড বা ইজি হৈছে ইয়াৰ ওপৰত, নেক্সট কিমান ষ্টুডেণ্টে এটেণ্ড কৰিছে এইবিলাকৰ ওপৰত ইয়াৰে কাট অফটো যায়। তো প্ৰত্যেক বছৰে কাট অফটো বেলেগ বেলেগ হয়। তো ফাৰ্ষ্টলি আমি চিট কেপাচিটিৰ কথা আলোচনা কৰোঁ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত বি ফাৰ্ম কলেজ মেইনলি ডাইৰেক্টলি তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছাম মেডিকেল কলেজ ডিব্ৰুগড়তে আছে। তো ইয়াতে চিট কেপাচিটি 30টা আছে। তো ইয়াৰ বাহিৰেও ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কি হয়, তো আপোনালোকে SSUHSৰ এণ্ট্ৰেন্স এক্সাম দিয়াৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত তাত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কাউন্সিলিং হ'ব। কিন্তু যিটো আছাম মেডিকেল কলেজ আছে সেইটো ডাইৰেক্টলি SSUHSৰ লগত লিংক হয়। তো SSUHSৰ এণ্ট্ৰেন্স এক্সাম দিয়াৰ পিছত তো DMEত কাউন্সিলিং হ'ব। DMEত কাউন্সিলিং হোৱাৰ পিছত তাৰে পৰা আপোনালোকে ডাইৰেক্টলি আছাম মেডিকেল কলেজত এডমিশ্যন ল'ব পাৰিব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ ভিডিঅ' অলৰেডি বনোৱাই আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট আছাম ইউনিভাৰ্চিটি যিখন শিলচৰত আছে তাৰ CUETৰ আণ্ডাৰত লয়, তো সেইটো ভিডিঅ' বনোৱা আছে। তো লিংকটো ডেছক্ৰিপশ্যনত থাকিব, তাৰে পৰা চেক আউট কৰিব। তো আছাম মেডিকেলত যি 30টা চিট কেপাচিটি আছে সেই 30টা চিট কেপাচিটি তো মেইনলি ডিভাইড থাকে কেটেগৰী ৱাইজ। তো কেটেগৰী আচলতে গভৰ্ণমেণ্ট যি নৰ্মছ আছে গভৰ্ণমেণ্টৰ মতে ডিভাইড থাকে। তো গভৰ্ণমেণ্ট নৰ্মছ মানে তো OBCৰ কাৰণে 27%, বাকী EWSৰ কাৰণে 10%, SCৰ কাৰণে 15%, ST প্লেন আৰু হিলছৰ কাৰণে 7.5 কৈ আছে। তো এনেকৈ চিটবিলাক ভাগ থাকে। তো এতিয়া আমি আপোনালোকক স্ক্ৰীনত লৈ গৈছোঁ। তো স্ক্ৰীনত কাট অফ আৰু ৰেংক ৱাইজ আপোনালোকক ডিছকাছ কৰাই দিম। তো কিমান কাট অফ যাব পাৰে বা লাষ্ট 2 বছৰ কিমান কাট অফ গৈছিল। তো যিটো SSUHSৰ বি ফাৰ্ম কোৰ্চ আছে বা এণ্ট্ৰেন্স এক্সাম আছে আছাম মেডিকেল কলেজত 2023 অৰ্থাৎ 2023ৰ পৰা ষ্টাৰ্ট হৈছে। তাৰে আগত অনলি ডি ফাৰ্ম কোৰ্চে আছিল, বি ফাৰ্ম বেচেলাৰ ইন ফাৰ্মাচীটো নাছিল, কেৱল ডি ফাৰ্ম আছিল। তো 2023ত ফাৰ্ষ্ট বেচ বি ফাৰ্মৰ আৰম্ভ হৈছিল। তো SSUHSৰ আণ্ডাৰত ডাইৰেক্টলি গভৰ্ণমেণ্ট AMCH আছে। তো AMCHত 30টা চিট কেপাচিটি আছে। তো চিট কেপাচিটি 30টা আছে। নেক্সট ইয়াৰ আণ্ডাৰত ডিব্ৰুগড় ইউনিভাৰ্চিটিও আছে। তো ইয়াৰ পৰা ডাইৰেক্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিত ল'ব, কিন্তু তাৰ আপোনালোকৰ প্ৰচেছটো বেলেগ কৈ দিলোঁ, সেইটো ভিডিঅ'ৰ ডাবল আপোনালোকে এপ্লাই কৰিব লাগিব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট যিটো AMC বি ফাৰ্ম আছে তো তাৰ কাট অফ কিমান যাব পাৰে সেইটো কৈ দিওঁ। তো লাষ্ট 2 বছৰৰ পৰা এনালাইচিছ কৰি এই কাট অফটো বনোৱা হৈছে। তো যিহেতু বি ফাৰ্মৰ চিট কেপাচিটি বহুতে কম, ইয়াৰে কাট অফ বহুত হাই যায়। তো আপোনালোকক ইয়াৰে কাট অফ এক্সপেক্টেড তো আপোনালোকৰ চিকুৰ মাৰ্ক 85+। তো এইটো আনৰিজাৰ্ভৰ কাৰণে হৈছে 85+, আৰু এইটো মাৰ্ক 85+ আৰু ৰেংকটো হৈ গৈছে 18 to 20 ৰেংক। তো কিয় এইটো ৰেংক? তো এই ৰেংকটো যিহেতু চিট কেপাচিটি বহুতে কম, আৰু আপোনালোকক গভৰ্ণমেণ্ট নৰ্মছৰ কথা কৈ দিলোঁ। তো ইয়াতে 30%ত আপোনালোকৰ গভৰ্ণমেণ্ট বহুত কম আছে, OBC 27%, বাকী EWS 10%। তো ইয়াতে EWS 10% মানে মাত্ৰ 3টামান চিট হয়। তো সেনেকৈ চিটবিলাক ভাগ আছে। তো আনৰিজাৰ্ভৰ 85+ মাৰ্ক আৰু ৰেংকটো 18ৰ পৰা 20 ৰেংক। নেক্সট OBC। তো OBCৰ ক্ষেত্ৰত যিটো ৰেংক আছে হাইয়েষ্ট চিট কেপাচিটি OBCৰে আছে 27%। তো প্ৰায় 12টামান হ'ব চাগে চিট। তো যিটো OBC আছে OBCৰ ৰেংক আপোনালোকে 80+ ধৰিব পাৰে, আৰু OBCৰ মাৰ্কটো আপোনালোকে 80+ ধৰিব পাৰে। তো ৰেংকো 80+, মাৰ্কো 80+। তো OBCৰ এইটো। নেক্সট আহি গ'ল SC। তো SC যিটো ৰেংক আছে SC চিট কেপাচিটি কম আছে, তো সেইকাৰণে SCৰ ৰেংকটো আপোনালোকে ধৰিব পাৰে 70, আৰু মাৰ্কটো আপোনালোকে এই আৰু 80+ আপোনালোকে মাৰ্কটো চিকুৰ মাৰ্ক বুলি ধৰিব পাৰে। তো মাৰ্কৰ অলপমান ডিফাৰেঞ্চ থাকিব, অলপমান চাই দিলে কম বেছি হ'ব পাৰে। তো 80+টো আৰু আপোনালোকে ধৰি ল'ব। নেক্সট ST প্লেন। তো ST প্লেনৰ আপোনালোকৰ ৰেংকটো ৰেংকটো অলপমান কম যায়, যিহেতু ষ্টুডেণ্টৰ সংখ্যা কম থাকে ST প্লেন বা হিলছৰ। তো অলপমান ইয়াৰে মাৰ্কটো বা ৰেংকটো অলপমান বেছি হয়। তো 150 ইয়াৰে ৰেংক, বা 150 to 200 ইয়াৰে ৰেংক হ'ব পাৰে, আৰু মাৰ্কটো ইয়াৰে আপোনালোকে 78+ আপোনালোকে চিকিউৰ মাৰ্ক বুলি ভাবিব পাৰে। তো ইয়াৰ ক্ষেত্ৰত বি ফাৰ্মৰ অলপমান কম হয়। তো ডি ফাৰ্মৰ চিট কেপাচিটি বেছি আছে বাৰু। ডি ফাৰ্মৰ ভিডিঅ' অতি সোনকালে আহি আছে। তো নেক্সট ST হিলছ। তো ST হিলছৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে। তো ইয়াৰো চেম হয়,
ST প্লানৰ দৰে 150 to 200 আপোনালোকে ইয়াৰে ৰেংকটো ধৰিব পাৰে আৰু মাৰ্কটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াৰ মাৰ্কটো আপোনালোকে 78 প্লাছ আপোনালোকে চিকিউৰ বুলি ভাবিব পাৰে। নেক্সট আহি গ'ল EWS। তো EWS ৰ ক্ষেত্ৰত আপোনালোকে ইয়াৰে যিটো ৰেংক আছে সেইটো আপ টু 50 ৰেংকলৈকে থাকিলে আপোনালোকৰ চিকিউৰ ৰেংক হ'ব আৰু যিটো মাৰ্ক আছে সেইটো আপোনালোকৰ মাৰ্কটো 80 to 82 প্লাছ। তো এইখিনি আপোনালোকে চিকিউৰ মাৰ্ক বুলি ধৰি ল'ব। যদি ইয়াৰে পেপাৰখনৰ ওপৰত ডিপেণ্ড কৰিব, তো যদি বহুত সংখ্যক কেণ্ডিডেটে বহুত কেণ্ডিডেট 90 প্লাছ মাৰি দিয়ে তেনেহ'লে ইয়াৰে ৰেংকটো বা মাৰ্কটো বেছি হ'ব, কিন্তু ৰেংকটো ইমান ডিফাৰেঞ্চ নাথাকে। তো ৰেংকটো যিমান ক'লোঁ সেইখিনি মানৰ মাজতে ৰেংকটো থাকিব, কিন্তু যিটো মাৰ্ক আছে মাৰ্কটো প্ৰত্যেক বছৰে ডিফাৰেঞ্চ হোৱা দেখা যায়। যদি এইবাৰ কলেজ লিষ্ট বা কলেজখন গভৰ্ণমেণ্ট কলেজ বঢ়াই দিয়ে, নহ'লে যিটো চিট কেপাচিটি আছে বঢ়াই দিলে, তো ইয়াৰে কাট অফটো কম যাব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নটিচ বা এনেকুৱা আপডেট পোৱা নাই যে তেওঁলোকৰ পৰা কলেজ বঢ়াই দিব বা চিট কেপাচিটি বঢ়াই দিব। তো এই যিখিনি ৰেংক ক'লোঁ এই ৰেংকখিনি আপোনালোকে চিকিউৰ ৰেংক বুলি ধৰিব পাৰে। বাকী কিবা সাল সলনি হোৱা দেখা গ'লে আমাৰ ফালৰ পৰা নিশ্চয় আপোনালোকক ভিডিঅ' সহকাৰে জনাই দিম। তো আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু আমাৰ ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তো হীৰক ডেনি বৰ্মন বুলি দিয়া আছে, আপোনালোকে তাতো আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰি থকা বেল আইকন অন কৰি থৈ দিব। ধন্যবাদ।